হয় পথাৰো আমাৰ বজাৰো আমাৰ এই যি শ্লোগান ৰাজ্য চৰকাৰৰ যি অভিলাষী শ্লোগান এই শ্লোগানক সমৰ্থন কৰি একাংশ যুৱক অসমীয়া যুৱক ওলাই আহিছে খেতি কৰিবলৈ বিভিন্ন পাচলি খেতিৰে ইতিমধ্যে তেওঁলোকে বিভিন্ন বজাৰ সমাৰত হাট বজাৰলৈ তেওঁলোকে সামগ্ৰী প্ৰেৰণ কৰিছে এনেগৰাকী যুৱক হৈছে কমলপুৰ ৰাজ্য চৰকাৰৰ অন্তৰ্গত ডেকাৰকুছি গাঁৱৰ ৰমেন কলিতা গতিকে এই ৰমেন কলিতা যিগৰাকী যুৱক উদীয়মান যুৱক এই যুৱকগৰাকীয়ে নিজৰ ঘৰৰ মাটিত খেতি কৰি বিভিন্ন ধৰণৰ পাচলি খেতি কৰাই নহয় তেওঁ সৰিয়হ খেতি কৰিছে আৰু ঘৰতে এখন সৰুকৈ নাৰ্চাৰীও তেওঁলোকে নিৰ্মাণ কৰিছে এইগৰাকী যুৱকৰ লগত মই উপস্থিত আছোঁ আৰু তেওঁ যি খেতিডৰা সহযোগীগৰাকীয়ে দেখুৱাই আছে বিভিন্ন ধৰণৰ পাচলি খেতি কৰিছে তেওঁলোকে তেওঁ এই পাচলি খেতি কৰিছে আৰু এই পাচলি খেতি ইতিমধ্যে বিভিন্ন ওচৰৰ বিভিন্ন বজাৰত বিক্ৰী হৈছে আৰু বেছিভাগ গ্ৰাহকে নিজ খেতিপথাৰলৈ আহি তেওঁৰ যি ফচল এই ফচল ক্ৰয় কৰে পোনে পোনে গৈছোঁ তেওঁৰ ওচৰলৈ খেতিৰ লগত জড়িত থকা বহুত বছৰৰ পৰা আপোনাক পালোঁ আমি এইবাৰ আপুনি পাচলি খেতি আৰম্ভ কৰিছে কি খেতি কৰিছে নমস্কাৰ মোৰ নাম ৰমেন কলিতা মোৰ ঘৰ সুন্দৰীখালত এইবাৰ মই অনবাৰৰ দৰেকৈ এইবাৰো খেতি কৰিছোঁ এইবাৰ বন্ধাকবি লগাইছোঁ ব্ৰকলি কেপচিকাম ষ্ট্ৰবেৰী তাৰপিছত ৰঙালাও তাৰপিছত সৰিয়হ আলু যিখিনি খেতি মানে লাগতিয়াল সেইখিনি আমি কৰোঁ ভেন্দিকে ধৰি জলকীয়াৰ পৰা সকলোখিনি খেতি কৰোঁ লগতে মই সৰুকৈ এখন নাৰ্চাৰী খুলিছোঁ য'ত মানে উন্নত মানৰ পুলি পাই আৰু মানে ওচৰ চুবুৰীয়া যিখিনি খেতিয়ক আছে সেইখিনিক মই পুলিখিনি দিব পাৰিছোঁ আৰু আগলৈ চেষ্টা কৰিম যে আৰু ভালদৰে কৰি আৰু উন্নত ধৰণৰ মানে শাক পাচলি আৰু মানে জৈৱিক সাৰেৰে খেতি কৰি যে আমি ৰাইজক খুৱাব পাৰোঁ যি স্বাস্থ্য ভালে থাকিব তেনেকুৱাকৈ আমি ভাবিছোঁ আৰু মোৰ লগত আৰু বহু কৃষক আগবাঢ়ি আছে খেতি কৰাৰ কাৰণে দেখিবলৈ পাইছোঁ আপুনি বিভিন্ন ঠাইত বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিছে প্ৰশিক্ষণ গ্ৰহণ কৰি আপুনি খেতি আৰম্ভ কৰিছে কিন্তু বজাৰ পাইছেনে পোৱা নাই এতিয়া বজাৰ বুলি ক'লে অলপ কিছু ক্ষেত্ৰত অসুবিধা হয় এইখিনি টাইমত ধৰক খাৰুপেটীয়াৰ চব্জিখিনি কেন্দুগুনা বা ডিমুত অহাৰ কাৰণে দামটো অলপ কম পায় তথাপিও মই কিছু মানে মোৰ ইয়াৰ পৰা বাগানৰ পৰা ডাইৰেক্ট যিসকল খেতিয়কে মানে ভাল খাদ্য খাব বিচাৰে বা শাক পাচলি নিব খোজে তেওঁলোকে মোৰ বাগানলৈ আহে ইয়াৰ পৰা লৈ যায় আৰু মোৰ বিয়া বিহু বা কাজ কৰ্মত অৰ্ডাৰ কৰিছে বন্ধাকবি ধৰক ওলকবি যিবিলাক লাগে সেইবিলাক তেওঁলোকেও লৈ যায় তথাপি কিছু অলপ অসুবিধা হৈছে যদি তেনেকুৱা নহয় আমাৰ স্থানীয় মানে খেতিয়কসকলে উপকৃত হ'লে যদি বজাৰখনত মানে আমদানি বস্তু মানে হোৱাৰ কাৰণে কিছু ক্ষেত্ৰত আমাৰ দামটো কম পায় কিন্তু এটা টাইমত আকৌ বাঢ়ি যায় সেইটো উঠা নামা থাকেই আৰু সেইটো কথা এটা অভিযোগ আছে যে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা পাচলিৰ মূল্যটো যথেষ্ট কম হয় আৰু ভাৰ্মিং কম্পোষ্ট ব্যৱহাৰ কৰা পাচলিৰ মূল্যটো কিছু বৃদ্ধি হয় কি ক'ব এই ক্ষেত্ৰত এইটো কথা যে মানে ৰাসায়নিক সাৰেৰে উৎপাদন কৰিলে কম দিনত হয় আৰু খৰচটো কম হয় সেইকাৰণে তেখেতসকলে কম দামত দিব পাৰে আৰু সেইটো দামেই আকৌ আমাৰ মানে খেতিপথাৰত আহি যদি কয় যে 5 টকাত বন্ধাকবি আমি সেইটো দামত দিব নোৱাৰোঁ কাৰণ আমি জৈৱিক সাৰ লগাওঁ ইয়াত লেবাৰ খৰচটো আগতকৈ বাঢ়ি গৈছে আৰু জৈৱিক সাৰৰ খৰচটো মানে জৈৱিক সাৰটো ইমান সহজে নাপায় গতিকে আমাৰ অসুবিধা হয় সেইকাৰণে আমি এটা উপযুক্ত দাম পালে আমাৰ ভাল হ'ব আৰু খেতিয়ক নতুন যুৱক অসমৰ যিসকল যুৱকে কোম্পানীত কাম কৰি আছে তেওঁলোকে খেতিৰ মানে পথাৰলৈ ধাৱমান হ'ব আৰু ভৱিষ্যতে কোম্পানীত কাম কৰাতকৈ খেতি কৰাৰ কাৰণে আগ্ৰহী হ'ব আৰু মই জানো যদি 2 বিঘা মাটি ওখ মাটি থাকে তেখেতসকলে খেতি কৰে তেওঁলোকে যি 12,000 বা 8,000 টকা পায় তাতকৈ 3 মাহত সেই 2 বিঘা মাটি তাতকৈ বেছি ইনকাম কৰিব পাৰে বছৰি ইনকাম কিমান হয় এতিয়া বছৰি মোৰ খেতিৰ লগতে নাৰ্চাৰী আৰু মোৰ ফিচাৰী আছে প্ৰায় মোৰ 3 পৰা 4 লাখ টকা ইনকাম হয় যুৱ প্ৰজন্মক কি ক'ব আপুনি মই যুৱ প্ৰজন্মক এইটোৱে ক'ব খোজোঁ যি মানে কোম্পানী বা আনৰ তলত কাম কৰাকৈ নিজৰ যিখিনি মানে পৈতৃক সম্পত্তি আছে সেইখিনিতে ভুলকৈ ল'লে মই ভাবোঁ তাতকৈ বেছি ভালকৈ থাকিব আৰু ইমান কামো কৰিব নালাগে যে কোম্পানীত 12 ঘণ্টা ডিউটি কৰে কিন্তু নিজৰ খেতিপথাৰত অলপ সময় দিলে সেইখিনি উৎপাদন কৰিব পাৰিব হয় ৰাসায়নিকযুক্ত সাৰ ব্যৱহাৰ কৰা পাচলি সেৱন কৰি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দেখিবলৈ পাইছোঁ যে লোকসকল ৰোগত আক্ৰান্ত হৈছে এইগৰাকী যুৱকে সম্পূৰ্ণ জৈৱিকভাৱে তেওঁলোকে খেতি কৰিছে আৰু জৈৱিক খেতি যিসমূহ পাচলি সেই পাচলিসমূহ বজাৰত যথেষ্ট সমৰ্থন লাভ কৰিছে দেখিবলৈ পাইছোঁ যে যিসমূহ ৰাসায়নিকযুক্ত পাচলিসমূহ অতি কম দিনৰ ভিতৰতে তেওঁলোকে উৎপাদন কৰিব পাৰে কিন্তু জৈৱিকভাৱে যিবিলাক পাচলি ইয়াত লগোৱা হয় কিছু সময়ৰ প্ৰয়োজন হয় যাৰ ফলত কিছু মূল্য বৃদ্ধি হয় সুস্বাস্থ্য বজাই ৰখাৰ বাবে সদায় জৈৱিক খাদ্য ব্যৱহাৰ গ্ৰহণ কৰিব লাগে গতিকে এই যিসকল অসমীয়া যুৱক ইতিমধ্যে খাৰুপেটীয়াৰ যি ৰাসায়নিকযুক্ত যি পাচলি সেই পাচলিক প্ৰত্যাহ্বান জনাবলৈ এনেকুৱা ধৰণৰ যুৱক ওলাই আহিছে পাচলি খেতি কৰিবলৈ আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।